अपने आप खाली करें और जो भी घर के अंदर जो भी लोग बूढ़े बच्चे जो सामान है सब लोग बाहर निकले और सामान को बाहर कर लें। सामान को तत्काल बाहर करें और खाली कर दें। कृपया सामान को बाहर करें और धीरे धीरे इसको हटाएं तुरंत। सब लोग एक एक घर से वहाँ पे टेंट के पास पहुंचे हुए हैं, अपना सामान हटा लें। जो बच्चे बूढ़े सब लोग हैं यहाँ से निकल जाए। सामान पूरा आराम से हटा लीजिए और खाली कर दीजिए, जगह को खाली करें। बच्चे बूढ़े जो भी लोग हैं अंदर सब लोग बाहर हो जाएं। अतिक्रमण अवैध अतिक्रमण जो है इसको हटा लें, बाहर करें। धीरे धीरे सामान को घर को खाली करें। कमाएगा कि खाएगा कि घर भाड़ा देगा, कहाँ घर छोड़ दिया हम लोग। এতিয়া কবা নৰু কেতিয়াৰ পৰা ওচৰত হৈছি 3 দিনৰ পৰা ঈদৰ বাদৰ দিনৰ পৰাই হৈ আছে আগতীয়াকে জাননী দিছিল আগতে জাননী আছিল, লেকিন এতিয়া আমাক যে কিবা এটা হোৱাই হ'ব ৰ, কিবা এটা টাইমত কৰি পালে আমি তহঁতক দেখাই দিম। তেতিয়া ভাঙি দিম, অৱস্থা লগাই দিম। এতিয়া এখন কি ক'ম, সিহঁতৰ মানুহ আহি পেলাই ভাঙবা ধৰলা নাই, গম পোৱা নাই। লেকিন আমি ইয়াতে আস্থানি হৈ পেলাই আছিলো। কিমান বছৰৰ পৰা আছে? 60-70 বছৰ পৰা আছো। এতিয়া আমি মানে নিজৰ একবাৰে লোকেল বটলীয়া আমি হয়, একবাৰে অৰিজিনেল লোকেল হওঁ। এতিয়া লোকেল মানুহবিলাকে মানে আস্থানি জালুকবাৰী সমষ্টি আমাৰে হয়, আমাৰ হেমন্ত আমাৰ সব দিন হোৱাই মিলি কৰি আছিল, হোৱাই পাইছো আৰু হোৱাই দিব লাগিব। আমি এইটোৱে বিচাৰিছো এতিয়া যে ৰেলৰ ব্ৰিজ আহিছে ভাঙাত, আমাৰ কোনো দুখ নাই। কিন্তু আমাৰ মাজত হেমন্ত আহিব লাগে, আহি পেলাই আমাৰ মাজত খাৰা হৈ পেলাই আমাৰ 4টা ৰুম আছিল, আমাক 2টা ৰুমত জাগা দিব লাগে। কহাবাই বহুত জাগা আছে চৰকাৰী জাগা, যে আমাক কহাবাই 2টা ৰুম বনাবাক লগে আমাক জাগা দিব লাগে। দিলে আমি বহুত শান্তি পাম। আমি এইটোৱে আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত। সমষ্টি যিহেতু আমি জালুকবাৰী সমষ্টিত আমাৰ হেমন্ত দাই কৈছিলে যে মই জালুকবাৰী সমষ্টিৰ লগত আমি শেষ নিশাক লগি আছো আৰু যে ৰাইজৰ লগত, আৰু শেষ নিশা পাৰ হৈ গ'লেও মই ল'ৰা ছোৱালীক কৈ যাম বুলি কৈছিল। এই কৈ যাম বুলি কোৱাৰ পিছত আমাৰ মাজত এতিয়া কোনেও নাই। হাত জুৰি যে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰক, আমি তোমালোকক দাদাৰ ওচৰত লৈ যাম। আমি সেইকাৰণে চব মিলি জুলি আলোচনা কৰি আমাৰ হেৰি আছিলে, আমাৰ কাঞ্চলিয়াৰ আছিলে, কি নামে, কল্যাণ দা আহিছিলে। আহি পেলাই আমাক কৈছে যে দাদাৰ ওচৰত লৈ যাম, তোমালোকে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰক। আমি ইয়াতে 50-60 বছৰ হৈ গৈছে। আমি ইয়াতে আমাক এই মাটিখিনি যেতিয়া ডিৰেন বানাই, আমাক ডিৰেন বানাওঁতে ঘৰ ভাঙা গৈছিল, তাতে ভাঙা যাওঁতে আৰু তেতিয়া আমাৰ কমল দে আছিলে। কমল দে এই মাটি ইয়াতে তাৰ মাৰি জুখি দি গৈছে মানুহখিনিক, যে তোমালোকে আমাৰ ইয়াৰে বাসিন্দা, ইয়াতে ভোট দিয়া, তোমালোকক ইয়াতে মাটি জুখি দি পেলাই আমাক ঘৰ বনাই দিছে। তাৰে পিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছিলে, আহি পেলাই কৈছে যে আমি ৰেলৰ চিএমৰ পৰা কিনি লৈছো, তোমালোকে ডিৰেনৰ ওপৰত ঘৰ বনাই থাকক। আৰু ইয়াতে জাবৰা ফেলাব বন্ধ, ইয়াতে জাবৰা ফেলাব নেদিব। তোমালোকে জাবৰা ফেলাবা যদি ৰেলৰ গাড়ী আহে, তোমালোকে গাড়ী ভাঙি দিব, তোমালোকে ড্ৰাইভাৰ মাৰপিট কৰিব। কিবা যদি হয় মোক ফোন কৰিব, মোৰ লগত কথা পাতিব। ইলেকশ্যনত জিতি পেলাই তেখেতে আমাৰ মাজত অহা নাই, সেইটোৱে আমাৰ বহুত দুখ। আমি এইটোৱে আহ্বান জনাইছো যে আমাক এতিয়া আমাৰ 4টা ৰুম আছিল, আমাক এতিয়া 2টা ৰুমৰ জাগা দিলে ক'ৰবাত আমি ভাল পাম।